নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। জানুৱাৰী মাহটো শেষ হ'বৰে হ'ল। আহি আছে নতুন এটা মাহ ফেব্ৰুৱাৰী। তো ফেব্ৰুৱাৰী মাহত আপোনালোকেনো কি বস্তু অসম চৰকাৰৰ ফালৰ পৰা একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকে কি বস্তু একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব আগন্তুক ফেব্ৰুৱাৰী মাহত বা খুব সোনকালে আপোনালোকে কি বস্তু ফ্ৰী কৰি লাভ কৰিব চৰকাৰৰ ফালৰ পৰা সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰকেইটাৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। প্ৰথমেই খবৰ ওলাইছে PM কিষাণ আঁচনিৰ ওপৰত। তো PM কিষাণ আঁচনিৰ 2000 টকাটো ফেব্ৰুৱাৰী মাহত আপোনালোকে লাভ কৰিব। যিসকলে এতিয়ালৈকে এজ এ ফাৰ্মাৰ হিচাপে ৰেজিষ্টাৰ্ড কৰা নাই অনলাইন পৰ্টেলত, তেওঁলোকে ৰেজিষ্টাৰ্ড কৰি লওক। ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো উইকতে আপোনালোকে PM কিষাণৰ 2000 টকাটো লাভ কৰিব। 2026 চনৰ প্ৰথমটো কিস্তি হ'ব ফেব্ৰুৱাৰী মাহত প্ৰদান কৰা। গতিকে আপোনালোকে যদি PM কিষাণৰ পইচা পায় তেন্তে ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইকতে 2000 টকাকৈ লাভ কৰিব। আপোনালোকে বাৰু PM কিষাণৰ ধন লাভ কৰে নে নকৰে সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো ফ্ৰীকৈ পাব লগা বস্তুৰ ফালে। খবৰ ওলাই পৰিছে যিসকল আমাৰ অসমৰ ভূমিপুত্ৰ আছে, যিসকল নেকি খিলঞ্জীয়া আছে, খিলঞ্জীয়াসকলক অসম চৰকাৰৰ ফালৰ পৰা মাটিৰ ম্যাদী পত্ৰা প্ৰদান কৰিব বুলি জনাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে জনোৱা অনুসৰি 20ৰ পৰা 22 তাৰিখৰ ভিতৰত, ফেব্ৰুৱাৰী মাহৰ 20ৰ পৰা 22 তাৰিখৰ ভিতৰত খিলঞ্জীয়া লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব। আপোনালোকেও যদি মাটি পট্টাৰ কাৰণে আবেদন কৰিছিলে তো আপোনালোকেও লাভ কৰিব মাটিৰ ম্যাদী পট্টা আৰু ফেব্ৰুৱাৰীৰ 20ৰ পৰা 22 তাৰিখৰ ভিতৰত বিতৰণ কৰিব বুলি জনাইছে। ইয়াৰ পাছতে আকৌ খবৰ ওলাই পৰিছে আমাৰ অসমৰ যিসকল নেকি সাংবাদিক আছে, সাংবাদিকসকলক অসম চৰকাৰৰ ফালৰ পৰা একোখনকৈ বাইক দিব বুলি জনাইছে। এইটো ফেব্ৰুৱাৰী মাহতেই দিব নে কেতিয়া দিব এইটো কনফাৰ্ম কোৱা নাই, কিন্তু মন্ত্ৰী মহোদয়ে কৈছে যে প্ৰথম পৰ্যায়ত সাংবাদিকসকলক একোটাকৈ মোবাইল দিব আৰু সেইটো হয়তো ফেব্ৰুৱাৰী মাহৰ ভিতৰতে দিব পাৰে। একোটাকৈ মোবাইল দিব। মোবাইল দিয়াৰ পাছত অসম চৰকাৰে এখনকৈ বাইক প্ৰদান কৰিব সাংবাদিকসকলক। আমাৰ অসমৰ যিমানবিলাক সাংবাদিক আছে প্ৰত্যেক সাংবাদিককে এখনকৈ বাইক দিব। এতিয়া সেই সৰু পৰ্টেল এটাৰ সাংবাদিক এজনক নিদিয়ে সেই বাইকখন বা সেই মোবাইলটো। এতিয়া সাংবাদিক বুলি ক'লে প্ৰতিষ্ঠিত পৰ্টেলৰ সাংবাদিক হ'ব লাগিব, প্ৰতিষ্ঠিত নিউজ চেনেলৰ সাংবাদিক হ'ব লাগিব, চিনাকি মুখ হ'ব লাগিব। তেওঁলোকে লাভ কৰিব সেই বাইক বা সেই মোবাইলসমূহ। ইয়াৰ পাছতে খবৰ ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ দিনাখন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মহিলাসকলক 8000 টকাকৈ বেংকৰ একাউণ্টত ভৰাই দিব। মানে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ পইচা পায় তেওঁলোকক একেলগতে 8000 টকাকৈ ফেব্ৰুৱাৰী মাহত প্ৰদান কৰিব। তাৰ কাৰণে আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্ট DBT লিংক কৰি থ'ব, নহ'লে কিন্তু পইচা নাপাব। আকৌ ডাইৰেক্টলি বেংকৰ একাউণ্টত সোমাই পৰিব 8000 টকাটো। এতিয়ালৈকে যদি DBT লিংক কৰা নাই আপোনালোকৰ বেংকৰ, শীঘ্ৰেই বেংকৰ একাউণ্টৰ সৈতে DBT লিংক কৰক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। এইখিনিতে এটা ভাল খবৰ ওলাইছে, সেইকাৰণে ভাবিলোঁ আপোনালোকক জনাই থৈ যাওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কৈছে যে আমাৰ অসমত PWDৰ যিমানবিলাক এতিয়াৰে পৰা কাম কাজ হ'ব, PWDৰ যিমানবিলাক ঠিকা আহিব, যিবিলাক ঠিকাদাৰে কাম লগাব, এতিয়াৰে পৰা ঠিকা কামসমূহত 50% থলুৱা যুৱক যুৱতী হ'ব লাগিব বুলি জনাইছে। এতিয়া গোটেই ঠিকাটোৱে যদি অসমীয়া যুৱক যুৱতীক দি দিয়া যায় তেতিয়াতো বেছি ভাল হ'লহেঁতেন। মানে অসমীয়া যুৱক যুৱতীসকলে সৰু সৰু কামবিলাক কৰিব আৰু বাহিৰৰ বনিয়াসকলে ডাঙৰ কামবিলাক কৰি গুচি যাব। এতিয়া বাৰু যি কি নহওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আমাৰ অসমৰ PWDৰ ঠিকাদাৰসকলক নিৰ্দেশনা দিছে যে ঠিকাদাৰসকলে 50% অসমীয়া ল'ৰা ছোৱালীক কামত লগাব লাগিব, বাকী 50% যাক লগাই লগাব পাৰে। আৰু এই নিয়মটো খুব সোনকালৰে পৰা প্ৰযোজ্য হ'ব। এইটো এক প্ৰকাৰ ক'বলৈ গ'লে নিয়ম বুলি নহয়, জাষ্ট নিৰ্দেশনাহে দিছে। তো তেওঁলোকৰ কথা তেওঁলোকে পালন কৰে নে নকৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে যে যিসকল লোকৰ নেকি ৰেচন কাৰ্ড আছে তেওঁলোকে খুব শীঘ্ৰেই লাভ কৰিব মিঠাতেল 1 লিটাৰকৈ।
আৰু সেই মিঠাতেল অৱশ্যে ফেব্ৰুৱাৰী মাহৰ পৰা নাপায় বাৰু কিন্তু খবৰটো ওলাইছে যেতিয়া আপোনালোকক লগতে জনাই থৈ যাম বুলি ভাবিলোঁ তো খবৰলৈ পৰিছে যে এইবাৰ হয়তো এপ্ৰিল মানত মানে বহাগ বিহুৰ পাছতেই হয়তো নিৰ্বাচনৰ দিনবাৰ ঠিক কৰিব পাৰে আৰু এপ্ৰিল মে মানত নিৰ্বাচন আয়োজন হৈ যাব তো মে জুন জুলাই এনেকুৱা মানত আপোনালোকে 1 লিটাৰকৈ মিঠাতেল লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা মানে অসম চৰকাৰে ৰেচন কাৰ্ড থকা সকলক 1 লিটাৰকৈ বিনামূলীয়া মিঠাতেল আগবঢ়াব বুলি জনাইছে মানে চেনি দিলে নিমখ দিলে চাউল দিলে দালি দিলে এইবাৰ মিঠাতেল দিব আৰু ফেব্ৰুৱাৰী মাহৰ পৰাই নাপায় অৱশ্যে সেই মিঠাতেল লাভ কৰিব আপোনালোকে মে জুন জুলাই এনেকুৱাৰ পৰা আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে অৱশ্যে এইটো এটা খবৰ ওলাই পৰিছে বিৰাটেই গুৰুত্বপূৰ্ণ যি সকল লোকে নেকি অনলাইনত যিকোনো ধৰণৰ শ্বপিং কৰে তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ ওলাইছে এটা অনলাইনত যেনিবা কিবা এটা বস্তু আপুনি অৰ্ডাৰ কৰিলে বস্তুটোৰ দাম যেনিবা 100 টকা তাতে ডেলিভাৰী চাৰ্জ লৈ বস্তুটোৰ দাম হয় 120 টকা আপোনালোকে ডিসকাউন্ট বুলিবলৈ একো নাপায় 120 টকাই পে কৰিব লাগে কিন্তু এতিয়া ফোন পে যি সকলে ব্যৱহাৰ কৰে তেওঁলোকক ফোন পে এটা বিশেষ সুবিধা বহাইছে যে তেওঁলোকে যদি ফোন পেৰ HDFC ক্ৰেডিট কাৰ্ড এপ্লাই কৰে আৰু সেই ক্ৰেডিট কাৰ্ডেৰে যদি আপোনালোকে যিকোনো UPI পেমেন্ট কৰে প্ৰত্যেকটো UPI পেমেন্টত আপোনালোকে 5% কেশবেক লাভ কৰিব বুলি কৈছে মানে 100 টকাৰ বজাৰ কৰিলে তাতে 5% আপোনালোকে কেশবেক লাভ কৰিব যি সকলে অত্যন্ত বজাৰ কৰে অনলাইনতে হওক বা যতে ততে পইচা পাতি খুব খৰচা কৰি থাকে তেওঁলোকৰ কাৰণে এইটোটা বেষ্ট অপচন তেওঁলোকে HDFC ক্ৰেডিট কাৰ্ড আবেদন কৰিব পাৰে কিন্তু ফোন পেৰ পৰা কৰিব লাগিব বেলেগৰ পৰা কৰিলে নহব ফোন পেৰ জৰিয়তে HDFC ক্ৰেডিট কাৰ্ড লৈ সেই ক্ৰেডিট কাৰ্ডেৰে যদি পেমেন্ট কৰে দেন আপোনালোকে 5% কেশবেক লাভ কৰিব তো বন্ধু বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি কেনে পালে জনাব তো পুনৰ এটা ভিডিওৰ সকলোকে লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম